কৰিছিলে কিয় এটাই শর্ত আছিল এটাই এগ্রিমেন্ট আছিল हेमंत बिश्व शर्मा तथा सर्बानंद सोनोवाल লগত যে असम में आने का बाद असम का उराव मुंडा संताल खड़िया जितना ही अकॉर्डिंग टू 1950 शेड्यूल एक्ट का जरिए से जिसको एसटी मिलना है उसको एसटी मिलेगा और जिसको एससी मिलना है इसको एससी मिलेगा बोले बीजेपी सरकारे কৈছিলে কিন্তু বিজেপি সরকারে আজি 10 বছর পার হয়ে গেল তার পেছে তো এটা ককসুন যে আদিবাসী মাটির পাট্টাই দিব পারিছে we get fed up when we get angry then you see the opposite of that respect এটোর কানে অদখম আদিবাসী ছাত্র হন্তা ইমান দুখ পাইছে ইমান বেয়া পাইছে যোন জাতির ভোট লৈ পেলাই তেখেতসকলে সরকার বনালে অসমত আর এই জনগোষ্ঠীকে আজি 10 বছর লাগে নাকি ডেভেলপ করার কারণে आज এই জনগোষ্ঠী আজি খাব পোৱা নাই এই জনগোষ্ঠী মাটিৰ পাট্টা পোৱা নাই এই জনগোষ্ঠী ভাৰতৰ সংবিধান ফান্ডামেন্টাল রাইট আর্টিকেল 14 to 18 অর পাওয়ার পোৱা নাই where is that freedom to live freedom to express our feelings and our grievance একো দিয়া নাই তিতা হলে অসম সরকার তথা বর্তমানৰ বিজেপি সরকার কি কথা কলে এইবিলাক টোটালি মিছুলিয়া আছিল না তেখেতসকলে মিছা কৈ ভাল পায় না তেখেতসকল প্ৰিন্সিপালে হৈ মিছা কোৱা ককচোন বুজাই দিব এটোৰ কাৰণে সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰে ক'ব খুজো আপুনি কাষ্ট সাৰ্টিফিকেটও ক্লিয়াৰ নকৰে মাটিৰ পাট্টাও নিদিলে এসটিও দিয়া নাই তাৰ পিছত আমি আপোনাক কি কম কক आदिवासी राइजमान का बोलबोय जोन सरकार है एसटी नहीं दलाक माटी के पट्टा नहीं दलाक बागान के माटी के जोनटा हमार अंकिता उटा के भी नहीं दलाक एससी नहीं दलाक एसटी नहीं दलाक उस सरकार के का हमने वोट देबो बारे-बारे बोला तो देबो पहले आज যদি ভোট দেখুন যদি मन के सरकार पाना ही हमनी ओने मन के गाड़ियाक भी अधिकार है उमन के बोले भी अधिकार है और उमान आज हमनी के जात लाई যদি काम नहीं कर पाए उरकम एमएलए एमपी हमनी के दरकार ना के कारण आज जोन पावर से लेकुन जात के उन्नति काम करे है आज इतना नहीं कर रहा है मैं यार पेशावर बोलबो एक इतारो এটা কথা আরে ডেভেলপ কইছে ঠিক আছে বিজেপি সরকার বহুত ডেভেলপ করছে ভাল পাইছো কিন্তু আদিবাসী জাতিটোর কারণে আপনাদের কোনটো এটা স্পেশাল ডেভেলপ করছে ককসু আজি ভারতের সংবিধান মতে অসমত থকা উৰাং মুণ্ডা সাঁওতাল খাৰিয়া উড়িয়া গড় কোনো প্ৰটেকশনত নাই আজি কুকুৰ মিকুৰ নিচিনা আমি থাকি আছো আজি আমাৰ ঘৰটো আমি ইটো বাগানৰ ঘৰ কিন্তু আমাৰ ঘৰ বুলি আমি ক'ব নোৱাৰো কিয় why আজি ভাৰত স্বাধীন হৈ যোৱাৰ 75 ইয়াৰ্স হৈ গ'ল ইমান বছৰ লাগে নেকি এটা কাম কৰাৰ কাৰণে আজি ইমান কাম কৰিছে আপোনালোকে ভাল পাইছো ডেভেলপ কৰিছে বাট আপনাকে কয় রাস্তা বনালো ঘর বনালো পিএমজিওয়াই ঘর বনালো এটো তো যে কোনো সরকার আহিলে দিব রে রেশন চাউল দিছে এটো কি আপনাকে মাত্র দিছে নাকি এটো তো যে কোনো সরকার আহিলে রেশন চাউল পাম আপনাকে স্পেশাল আদিবাসীর কারণে কি করছে ককসুন ফান্ডামেন্টাল রাইট মৌলিক অধিকার ভারতের সংবিধানের মতে প্রটেকশন হিসাবে আমি কি পাব লাগে এসটি পাব লাগে এসসি পাব লাগে মাটির পাট্টা পাব লাগে আমার কাস্ট সার্টিফিকেট ক্লিয়ার হব লাগে ইটো হে আমার পার্মানেন্ট সলিউশন টেম্পোরারি বিচারে টেম্পোরারি কথা আমি কোৱা নাই সরকারে এমানটা মেমোরান্ডাম দিছো তার পিছতো সরকার যদি বুঝি না পায় তার পিছত আমার আদিবাসী জাতিটো কব আদিবাসী বিলাকে একো বুঝি না পায় নপঢ়ে না জানে আরে আপনালকে আমার আদিবাসী দুর্বল বনা মানুহ আপনালকে হয় আপনালকে ইচ্ছা করলে অসমৰ আদিবাসীক আপনালকে কেমানজন ডক্টর ইঞ্জিনিয়ার বনা পারে আপনালকে ইচ্ছা করলে আমার আদিবাসী বিলাক কালি ডেভেলপ হব মই পিছত আৰু কিছুমান কথা বিলাক কম গতিকে এটা কব খোজেন বিজেপি সরকার দিস ইজ ইয়োর লাস্ট চান্স আপনালকৰ এতিয়াও টাইম আছে যদি এসটি দিব আছে এসসি দিব লাগলে এসসি আরো দিব লাগে এসসি দিও মাটির পাট্টা দিও আরো কাস্ট সার্টিফিকেট ক্লিয়ার করো আমি উরাং হিসাবত থাকবো খুঁজো মুন্ডা হিসাবত খারিয়া হিসাব সাঁওতাল হিসাবত উড়িয়া হিসাবত গড় হিসাবত আমি থাকবো খুঁজিছো কারণ আমার জাতি আছে আমার ভাষা আছে আমাক আর কোনো নতুন ভাষা আমাক দিব দরকার নাই আমার অলরেডি ভাষা আছে এটো কারণে কব খুঁজে एक শিডিউলত আমার ইতিহাস সাঁওতাল ভাষা উড়িয়া ভাষা রেকগনাইজ এক শিডিউলত আর শিডিউলৰ কথা মই ক'ব নালাগে ভাৰতৰ সংবিধানত আপোনালোকে চাই আহিব আমাৰ আদিবাসীৰ ভাষা উড়িয়া আৰু সাঁওতাল ভাষা রেকগনাইজ এতিয়া উৰাং মুণ্ডা এইবিলাকৰ হোৱা নাই ঠিক আছে তথাপিও এই জনগোষ্ঠীক আপোনালোকে কেনেকা চাই আছে কেনেকুৱা চাই আছে কি কৰিছে এই জনগোষ্ঠীৰ কাৰণে আপুনি কওকচোন কালি পৰহি মাত্ৰ আপোনালোকে 200টা স্কুল দিলে কালি পৰহি 200টা স্কুল দিব তাৰ পিছত আমাৰ জাতিক দুৰ্বল কলে আমি মানিম নেকি মানবই বলাতো কারণে আমি অসম সরকারক কই দিব খুঁজি আছো আপনালকে জি কৰি আছে কৰক আমার কব লাগা নাই বাট দিস ইজ ইয়োর লাস্ট চান্স আমি আপনাক কই দিব খুঁজো আমিও মানুহ হয় ভারতের মূল ভূমিপুত্র আদিবাসী বিলাক হয় আপনালকে মানক না মানক আর তো
সেই কথা মই কোৱা নাই, সেই কথা ভাৰতৰ সংবিধানে কৈ আছে। এইটোৰ কাৰণে ক'ব খোজেই আজি অসমত থকা ওৰাং মুণ্ডা চান্তাল খাৰিয়া উৰিয়াবিলাক প্ৰটেকশ্যনত নাই, মৌলিক অধিকাৰ পোৱা নাই। এইটোৰ কাৰণে আমি ক'ব খুজি আছো আপোনালোকে সকলোকে অট'নমাছ কাউন্সিল দিলে, এতিয়া আমাকো অট'নমাছ কাউন্সিল লাগিব। এইটো আমাৰ খাটাং, আৰু এইটো যদি অট'নমাছ কাউন্সিল আমাৰ আদিবাসীক নিদিয়ে তেতিয়াহ'লে অসমত থকা চিফ মিনিষ্টাৰ তথা হেমন্ত বিশ্ব শৰ্মাক আমি শান্তিত থাকিব নিদিম। একে খাটাং কথা। ধন্যবাদ। আমাৰ নিউজ বিলাকতো নেশ্যনেল চেনেলত বুজাবাই নিদিয়ে। ইয়াত কিছুমান নিউজত কৈ দিব, আজিও ক'ব আপোনালোকক যে এইটো নিউজটো বুজাব নালাগে ৰে, একো কৰিব নালাগে, আমি আদিবাসী के लिए ये किया वो किया ये किया, क्या किया है? আজি যদি এতনাই কাম কাৰতাই হলে বা অসম চৰকাৰ ইমানেই কাম কৰিলে হয়, আমাৰ মানুহ আজিও কিয় ভিক মঙা নিচিনা থাকিব লগা হৈ আছে? আমাৰ মানুহ আজিও এটা ভাল স্কুলত পঢ়িব নোৱাৰে কিয়? আমাৰ মানুহ আজিও এটা ভাল প্ৰফেচনেল ষ্টাডিজৰ কাৰণে যাব নোৱাৰে কিয়? কিয়? আমাৰ মানুহ কি পঢ়াত বেয়া আছে নেকি? আমাৰ মানুহ পঢ়াত বেয়া নাই। আমাৰ মানুহ আজিও বাগানৰ পচা ৰেচন খাই পেলাই ডক্টৰ ইঞ্জিনিয়াৰ হৈছে, IPS হৈছে, IS হৈছে। কিয়? আমাৰ মানুহৰ ব্ৰেইন আছে, কিন্তু আমাৰ মানুহক আপোনালোকৰ পলিটিক্স, আপোনালোকৰ ৰাজনীতি আমাৰ মানুহক ডিপ্ৰাইভ কৰি ৰাখিছে। আপোনালোকে ভাবে, চৰকাৰে ভাবে এই জনগোষ্ঠীক মাত্ৰ বাগানত ৰাখিম, বাগানত মাত্ৰ পাত চোলা কাম কৰা দিম, এইটোৱে ভাবিছে নেকি? আমাৰ মানুহ মাটিৰ ৰজা হয়, আমাৰ মানুহ ভাৰতৰ ভূমিপুত্ৰ হয়। এই গতিকে আমাৰ মানুহক আপোনালোকে যি স্লেব বনালে এতিয়া বাগানৰ মালিক হ'ব আমাৰ মানুহটো চাই থাকিব। এইটো একেবাৰে খাটাং। हमको देना होगा, इसको संग्राम होगा। जगीचा 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 मट्टी पट्टा देख लगी, मट्टी पट्टा देख। बहुत असम आदिवासी छात्रों का आशा का विद्युत में